বিজনী বিধানসভা সমষ্টিৰ বিধায়ক অৰূপ কুমাৰ দেৰ মহানুভৱতা বিশেষভাৱে সক্ষম দুগৰাকী ব্যক্তিক হুইল চেয়াৰৰ যোগান ধৰে বিধায়ক অৰূপ কুমাৰ দেয়ে। বিজনী বিধানসভা সমষ্টিৰ পানবাৰী অঞ্চলৰ বগীদৱাৰা গাঁৱৰ মৃত প্ৰমোদ ৰয়ৰ 20 বছৰীয়া পুত্ৰ শ্ৰীকান্ত ৰয় আৰু গুৰু বদৱাৰা গাঁৱৰ মৃত কৃষ্ণ কলিতাৰ 45 বছৰীয়া পুত্ৰ গৌতম কলিতা এই দুয়োগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ কাষত বিধায়ক অৰূপ কুমাৰ দে। যোৱা কিছুদিন পূৰ্বে অৰূপ কুমাৰ দেৰ মাতৃৰ সৈতে বৃদ্ধা বৈষ্ণৱপন্থী 22জন মাতৃসকলক ৰেলযোগে মায়াপুৰ নৱদ্বীপ ধামলৈ পঠিয়াই বিধায়ক অৰূপ কুমাৰ দে। বিধায়কগৰাকীৰ এই কাৰ্যপন্থাক সকলোৱে ধন্যবাদ জনায়। নমস্কাৰ। আমাৰ ইলেকশ্যনৰ আগত প্ৰতিশ্ৰুতি দি যোৱা মাননীয় বিধায়ক মহোদয়ে আজি হুইল চেয়াৰ দুখন আমাৰ 1 নং বগীদাৰা আৰু 1 নং গৌৰৱদাৰ গাঁৱত ইলেকশ্যনৰ আগত প্ৰতিশ্ৰুতি দি যোৱা ইলেকশ্যনৰ পাছত আমাক হুইল চেয়াৰ দুখন দিছে। আমি তাৰ বাবে আমি বিধায়ক মহোদয়ক ধন্যবাদ জনাইছোঁ। চাওক, এতিয়া যদি আমাৰ অৰূপ কুমাৰ দে ছাৰৰ কথা কওঁ, তেখেতে আমাৰ জগন্নাথ ধাম বা পুৰীত আমাৰ মোটামুটি 100 বা 150জন যাত্ৰী লৈ গৈছিলে। তথাপি আৰু তোমাৰ হেৰি আছে কি কাৰোবাৰ ছোৱালী বিপদত পৰিলে বিয়া দিয়াৰ কাৰণে টকা পাতি বা পইচা পাতি যি লাগে তাকে দি সাহায্য কৰে। ক্ষেত্ৰত হওক বা সৰু বাচ্চাৰ বেমাৰৰ ক্ষেত্ৰত হওক, যিয়ে হওক আমাক সাহায্য কৰে। কিবা ঘৰ দুৱাৰ নাথাকিলেও সিহঁতে আহি খোজ খবৰ লয়। তাতে মানে আমাৰ বহুত সাহায্য কৰিম বুলি আশাবাদী আমি। একটা বিয়া ঠিক হইলো, তখন আমার হাতে 1 পয়সাও নাই। তখন অরূপের কথা শুনিয়া আমি খুব আনন্দ পাইলাম। আনন্দ পাইলে অরূপরে আনলো, আমি দেখলাম, কইলাম যে আমার এরকম নাতিনে বিয়া দেওয়ান লাগে, আমার যে 1 পয়সাও নাই। তখন অরূপ কইলো, আপনি বলেন কত লাগে। তো আমি কইছি 25,000 টাকা স্বীকার করছে। কইরে 25,000 টাকা আমার দিছে, আমার নাতিনটা বিয়া দিলাম। হ্যাঁ, তা মানুষ না, হ্যাঁ আমার কাছে আমার ভগবান। হ্যাঁ, যদি আমার এই রক্ষাটা না করতো, হাসাই আমার জীবন দুঃখ পাইতো। তারে দেখে আমার প্রাণটা হয়েছে, ধৈর্য ধরছে, আমি সাহস করলাম। মানুহৰ কাৰণে মানে সি ভগৱান, ৰাইজৰ কাৰণে মানুহৰ কাৰণে সি ভগৱান। মইতো তাক ভগৱান বুলি মানো। আমি মানে কি ক'ম, তাৰ য'তে মানে যাওঁ ততেই শুনো মানে তাৰ কথাটো। মানে ইমান মানে মানুহ, মানে মহান মানুহ। মানে আজিকালি দিনত এনেকুৱা মানুহ মানে পোৱা নাযায়। মানে সি কি ক'ম, সেই ভগৱানৰ ধৰি মানুহ আৰু। মানে য'তে যাওঁ ততে সি মানে ৰাইজৰ মানে সেৱা, মানে সদায় সেৱা কৰি থাকে। মানে ৰাইজ য'তে যাওঁ ততেই তাৰ নাম, য'তে যাওঁ অৰূপ দে কাম কৰে সদায় ৰাইজৰ কাৰণে। সি সদায় ৰাইজৰ হকে মাত মাতে, সদায়। মানুহে কিমান মানুহ, দুখীয়া মানুহক বৈষ্ণৱবিলাকক সেই পুৰী পঠায়, সাধুবিলাকক পুৰী জগন্নাথ পঠাই আছে, সদায় ভাল কাম কৰি আছে। অরূপ দে ভালো মানুষ, আমগো মিয়ার বিয়ার সময় সাহায্য দিছে। ওরে আমগো ওই বিষ্ণুপুরের মেলা মানুষ গেছে। কোন জায়গায় গেছে? এই যে নগরদ্বীপ, বৃন্দাবন। কোনে পঠাইছিলে? কুমার দে সাহায্য দেয়, আমগো মিয়ার বিয়ার সময় সাহায্য দিছে। ভালো মানুষ, ওরের সবাই ভালো কয়। আমগো হাসুরি বৈষ্ণব মানুষ, হাসুরির লগে কথা হইছে। অরূপ কুমার দে সাহায্য দেয়। গরিব দুখীয়া মানুহবিলাক এই কিবা অনুষ্ঠানত লৈ গৈছে, এই জগন্নাথ মন্দিৰত লৈ গৈছে, বহুতে আগবাঢ়িছে। সেইকাৰণে মই ভাল পাইছো অৰূপ দে মহাশয়কে। সৰভোগৰ পৰা ৰমেশ তালুকদাৰৰ ৰিপৰ্ট, N24 আছাম।